হো আকাশৰ ধুতুলা জোনাকৰ বানে হো পথাৰৰ সুৰ মেলা কুমলীয়া ধানে জানো জানে জানো জানে গানে কি আনে কি খানে সুৰৰ সোপানে সোপানে গানে কি আনে সুৰৰ সোপানে সোপানে ৰামধেনু হিতানে হিতানে সুৰৰ সোপানে সোপানে তো সেয়াই আৰু a new day and a new vlog বৰ্তমান সকলোফালে বিয়পি পৰিছে ফাগুনৰ মাহ আৰু ফাগুনৰ মাহ বুলি ক'ব গ'লে মানে এটা কথা হ'ল ধূলি আনটো হ'ল হোলী তো ধূলিটো থাকিবই ফাগুনৰ মাহ এইটো মানে স্বাভাৱিক কিন্তু হোলী বুলি ক'লে এটা বেলেগ আৱেগ বেলেগ এটা সেই কিন্তু মানে এইবাৰ মানে প্ৰত্যেকবাৰৰ দৰে এইবাৰ মানে আমি এখন হোলীৰ দোকান দিম বুলি ভাবিছোঁ তো সেই হোলীৰ বজাৰ কৰিবলৈ আমি অলপ বজাৰত যাম কিন্তু বজাৰ দুটা কাৰণত হ'ব এটা হ'ল হোলীৰ বজাৰ আনটো মই কিহৰ বজাৰ কৰিব গৈছোঁ সেই বজাৰটো মই ডাইৰেক্ট অন স্পট গৈ মানে ফেঞ্চি বজাৰত গৈ আপোনালোকক কৈ আছোঁ এইবাৰ এনেও মানে আমাৰ হোলী খেলিব নাপায় কাৰণ মানে দেউতাৰ ঢুকত 1 বছৰ হোৱা নাই ন কিন্তু মানে বিজনেছত কি আৰু মানে বিজনেছত এইটো বস্তুটো ফেয়াৰ আৰু ক'ব পাৰি আৰু মানে ঘৰৰ ওচৰতে মানে এইখিনিতে মানে দোকানখন দিয়া হয় মানে 2024ত দিছিলোঁ এইখিনিত তাৰপিছত যোৱা বছৰ দিছিলোঁ এইখিনিত কিন্তু এইবাৰ চাওঁ এইখিনিতে ক'ৰবাত য'ত স্পেচ হয় সেইখিনিতে মানে পাতি দিম আৰু দোকানখন জয়ানগৰৰ ফালে আহি দেখিলোঁৱে যে মানে চাওক এই এখন দোকান বহিছে ৰঙৰ মানে ইয়াতে দোকান বহালে আমি উল্টা মানে বজাৰ কৰিবহে গৈ আছোঁ এতিয়া মানে হোলীত দোকান দিয়াৰ যোনটো আইডিয়া বিজনেছৰ যোনটো আইডিয়া প্ৰথমে অপূৰ্বৰ পৰা পাইছিলোঁ ই মানে প্ৰত্যেকবাৰে দিয়ে মই দাদাৰ লগত যোগদান দিওঁ এবাৰো দিম প্ৰত্যেক এইটো চলি থাকিব ন এই মৃত্যুলৈকে চলি থাকিব ন চলি থাকিব এইটো প্ৰত্যেক জনমে চলি থাকিব ন আচ্ছা তো ভালো লাগে বাৰু হোলীৰ দিনত মানে এই হোলীৰ দোকান দিয়া ফাকুৱাৰ দোকান দিয়া ভাল লাগে বাৰু এতিয়া আমি গৈ আছোঁ ফেঞ্চি সেইখন দোকানতে নে সেইখন দোকানতে যাম আজি পৰিৱেশ চাম কি দোকান জয়ানগৰত এখন দোকান বহিছে গম পোৱা হয় নেকি তাতে কি গেলামাল নেকি গেলামাল নাই ৰঙৰ দোকান মানে ফেঞ্চিৰ হ'লচেল দোকান ন তাৰে পৰা ল'ম বঢ়িয়াকৈ তাৰে পৰা ডাইৰেক্ট আহি পালোঁ আমবাৰী আৰু ইয়াত জামটো চাওক আৰু এই জামটো হৈছে এই ওপৰৰ ব্ৰিজখনৰ কাৰণে এইখন হ'ল মানে গুৱাহাটীৰ সকলোতকৈ দীঘল ফ্লাইঅভাৰ ব্ৰিজখন যোনখন মাৰ্চৰ 10 তাৰিখে অপেনিং হ'বলৈ গৈ আছে আৰু মানে যোনটো লেণ্ডটো মানে এই দীঘলী পুখুৰীৰ পৰা একদম ডাইৰেক্ট নুনমাটিলৈকে স্কুটি এটা ৰাখি দিছোঁ ফেঞ্চি পালোঁ আৰু মানে স্কুটি ৰাখা একদম জাগাই নাই চাওক না গোটেই গাড়ী দি ভৰ্তি কিবাকে মানে চাইডত ৰাখি থৈছোঁ আৰু অপূৰ্বৰ মোৰখন ফেঞ্চিখনত মানে এটা বস্তুৰ বহুত প্ৰব্লেম সেইটো হ'ল মানে স্কুটি বাইক ৰখা জাগাৰ অভাৱটো মানে এই মানে যোনে আগত আহিল কিন্তু যোনে পিছত আহিল সি মানে জাগাই নাপায় হোলীৰ বজাৰটো কৰিমেই লগতে মানে যোনটো ছেকেণ্ড বজাৰ আছে সেই ছেকেণ্ড বজাৰটো হ'ল আমি এটা ট্ৰিপত গৈ আছোঁ সেই ট্ৰিপটোৰ কাৰণে আজি বজাৰ কৰি আছোঁ মানে সেই ট্ৰিপ হেভি এটা ট্ৰিপ হ'ব আমাৰ এই ব্যক্তি কেইজন আছে বেলেগ ট্ৰিপ ঠাণ্ডা ট্ৰিপ এতিয়া মেইন কথা হ'ল আমাক মানে জেকেট লাগে তো এই বতৰত জেকেট পোৱা অসম্ভৱ কি কৰোঁ পাগল বুলি ক'ব মানে গুৱাহাটীবাসীৰ কাৰণে ঠাণ্ডা দিন নহয় গৰম দিন কিন্তু মানে আমি য'ত গৈ আছোঁ সেই লোকেশ্যনটো এতিয়ালৈকে ৰিভিউ কৰা নাই সেই জেগাত মানে জেকেট প্ৰয়োজন জেকেট নহ'লে মাৰা যাম এতিয়া জেকেট পাবানে ইয়াতে সেইটোৱেতো বিচাৰিছোঁ যদি নাপাওঁ তেতিয়া অনলাইন মাৰিম কিন্তু চাই লওঁ এটা মানে আশা কম তথাপিতো চব ফালে গৰম দিনৰ কাপোৰবোৰে আৰু মানে হাফ পেণ্ট গেঞ্জি এইবোৰে আৰু এতিয়া যদি মই মানে সুধো দোকানত যে জেকেট লাগে বুলি তেতিয়াহ'লে মানুহ কি ভাবিব এতিয়া মানে মইহে জানো বা আমিহে জানো মানে আচল খেলটো কি এইফালে লেডিছৰ বস্তু আৰম্ভণি হৈছে লেডিজ এটা লওঁ নেকি লেডিজ জনীয়া নাই কেনেকৈ লওঁ লেডিজ জনী নাই নেকি আছিল দেখোন আগত আছিল যিহেতু আমি ঠাণ্ডা জেগাত যাম ন তো সেইকাৰণে মোজা চোজা লাগিব হাত মোজা লাগিব গ্লাভছ বা যিখিনি গৰম বস্তুখিনি আৰু ইয়াত মানে গৰম বস্তু অকল মোজাই দেখা পাইছোঁ এই মোজা আছে কিমান দাম এইবোৰ 150 টকা আৰু মানে কি কিনো চাওঁ গৰম বস্তু মানে নাই গৰম বস্তু অকল এইটোৱে পাইছোঁ জেকেট যি দেখিছোঁ আশে পাশে জেকেটৰ নামৰ নিচানে নাই আমি হোলীৰ হ'লচেল দোকানৰ পৰা ৰং উঠাব আহিছোঁ কিন্তু এইফালে চাওক গোটেই একদম ৰিটেইল দোকান ভৰ্তি আৰু চবফালে দোকান বহাই দিছে আৰু একদম যেনেকুৱা লাগে ৰং লাগে ফিচকাৰী লাগে কিবা লাগে চব আছে তো ট্ৰিপৰ প্ৰথমটো বস্তু হৈ গ'ল মোজা লৈছোঁ মোজা গোটেইকেইটাৰ কাৰণে এযোৰ মোজা কি তুমি লৈ দিছা তুমি লৈ দিছা মই তোমাক লৈ যাম ন তাতে সেইকাৰণে আৰু মই লৈ দিছোঁ ভিডিঅ'টো বন্ধ কৰা মই
মাৰবা তাকতা নাই নামাৰো এনে অলপ মানে মালিচ কথা আছে ইম্পৰ্টেণ্ট কথা আছে ফেঞ্চি যাবা কিন্তু ফেঞ্চি এটা বিকি যাবা সঁচাকে আজি ট্ৰিপৰ বজাৰ কৰোঁতেই যাব চাগে মানে গধূলি হ'লেই মানে এই বজাৰ কৰোঁতে কৰোঁতে ৰং লোৱা হ'বনে নাইবা এইফালে অপূৰ্বৰ বজাৰ শেষ হয় নাই বজাৰ বাদ দিয়া ইয়াতে জেকেট কৰি নাথাকিব দেই মানে জেকেট নিবিচাৰোঁ জেকেটৰ খেল খতম এইটো অনলাইন হ'ব অনলাইন ফ্লিপকাৰ্ট এমেজন হ'ব জেকেটত চাওক জেকেটৰ খেলে নাই ইয়াত আমাৰ যি ট্ৰিপটোৰ মানে ডেট আৰু মানে দিন এইবাৰ বাৰ এইবিলাক মানে ৰিভিল নকৰোঁ এতিয়া নকৰোঁ সময়ত কৰিম মানে যোৱাৰ এসপ্তাহমান আগত ৰিভিল কৰিম ডেট আৰু মাহটো কোৱা নাই লোকেশ্যনো কোৱা নাই অঁ মানে হেভি জেগাত যাম আৰু হেভি জেগা ধুনীয়া জেগাত যাম তো পিকু ইয়াত মানে জিন্স চিন্স চাই আছে তাতে জিন্স পিন্ধি ফটোশ্বুট কৰিব ৱাও নাইচ এইবিলাক কিবা কিবি আছিলে এডিশ্যন এইবোৰ দোকান ছোৱালীৰ দোকান চিনি লোৱা এটা সময়ত লাগিব চিনাকি কৰি থৈ দিছোঁ মানে চাই এটা কৰি থৈ দিছে মোক লাগিবতো এইবিলাক হৈ যাব লাগিব এইখিনি চিনি লোৱা যে ছোৱালীৰ ক'ত কি পায় বস্তু ক'ত কি পায় চিনি লোৱা চিনিম লগতে দোকানীৰ লগতো চিনাকি দোকানীৰ লগত দোকানী ঘৰত মাতি ভাত খাব আহিলা ইমান দেৰি কিয় কৰা বজাৰ আজি কি বজাৰ কৰিবা সেইটো কোৱা এইফালে চা টপলা ভৰ্তি এইবিলাক টপলা হা তুমি কি বজাৰ কৰিবা যোনটো ভাল লাগে ল'বা আৰু এইফালে পিকুৱে লৈ আছে একদম এই আৰু লেডিছৰ জোতা কিবা নাই নাজানো আৰু তুমি এইবাৰ লোৱা জোতা হা মই জেকেট নাপালো না দুখ লাগিল বহুত দুখ লাগিল এইটো তুমি তেখেতক দিবা ইমান কাপোৰ লৈছা লেডিজ কাপোৰ কেমেৰাত ভণ্টি আহি গ'ল বুলি বস্তু আছে ইমান কাপোৰ গিফ্ট দিব পাৰা আৰু লৈ আছো মই নিজে কিনাই নাই ইমান কি ভিৰ চাই আছো মই ভাগত ধৰিছো ৰখিছো অলপ ভাগত ধৰিছো হয় নেকি লেডিজৰ দোকানত কিয় ৰখা সদায় লেডিজৰ দোকানত ৰখা যে এনেই অলপ লেডিজ চাওঁ ভাল লাগে চব হৈ গ'ল এতিয়া আমি গৈ আছোঁ মানে এই মোৰ মানে গুৱাহাটীৰ চবচে ফেভৰেট মানে খোৱা জেগা দেই ফেভৰেট জেগাটো এইটোৱে আৰু মানে আমবাৰীত থকা ম'ম' ঘৰ এই কি আল্টিমেট ম'ম' পায় না আজি পাৰ্টিটো কাৰ ফালৰ পৰা পাৰ্টিটো উৎপল এই যে নতুনকৈ মটন ষ্টাৰ্ট কৰিছে মটন ম'ম' মটন অৰ্ডাৰ দিছোঁ তো অলপ পেট পূজা কৰি ওলাই দিলোঁ আৰু মানে আজি ৰং কিনা নহ'ল মানে কি সৰু সুৰা বজাৰখিনি কৰা হৈছে ৰংখিনি কালি কিনিম কালি মৰ্ণিং যাম তো নেক্সট মৰ্ণিং আজি আহি পালোঁ আজি মানে হোলীৰ বজাৰখিনি কৰিহে এৰিম একদম ফেঞ্চিত মাছ মজিয়াত আছোঁ পাৰ্কিং কৰি দিলোঁ ধুনীয়াকৈ এতিয়া বলক বজাৰ চজাৰ চাওঁ আৰু কিবা কিবি কিনিব পাৰোঁ যদি কিনিম আৰু তো আমাৰ ট্ৰিপৰ এজন সদস্য আহি পালে জিতেন দা আহিলা ট্ৰিপৰ কাৰণে কথা কোৱা নাই দেই নক'বা এতিয়া এইটো মানে ৰিভিল কৰা নাই এতিয়ালৈকে ছাছপেন্স এইটো মানে তুমিও যাবা এক্সাইটেড নে মজা একদম বজাৰ শেষ নে নাই বজাৰ কৰিম বুলি আহিছোঁ আজি হয় নেকি বঢ়িয়া আজি চবেই আহিছোঁ এইবিলাক আহিছে এইবিলাক ই মানে ফেঞ্চিখন হাৰেই নেকি এনেকুৱা লাগে ঘূৰি আছো আৰু বিশ্বাস কৰা য'তে যোৱা সি আপি দোকানতে চব মানে ৰখে বেলেগ নাই আমাৰ আৰম্ভণিটো হৈ গ'ল উৎপলে কি ল'লে মাংস টোপলা নেকি মাংস টোপলা হাত মোজা গ্লভছ লৈছে সিহঁতে লাগিব ন এই গৰম বস্তু নাই হাত মোজা ভৰি মোজা এইবিলাকে কিনিব লাগিব আৰু মানে বজাৰ কৰিব গ'লে আজি উৎপলে বজাৰ কৰিব আহিছে আৰু চব বস্তু ল'লে চব ল'ম হাত মোজা লৈ মানে 230 টকা বজাৰ কৰিলে এতিয়ালৈকে 230 টকা বজাৰ এইবিলাকে মাল নিজে মই নলওঁ মানে তুমি অনলাইন আমি যে ইমান উৎপাত কৰি মানে ট্ৰিপকে গৈ আছোঁ মানে এইটো 2026ৰ বহুত স্পেচিয়েল ট্ৰিপ হয় আৰু মানে কি গুৱাহাটীৰ পৰা 533 কিলোমিটাৰ দূৰৰ ট্ৰিপ এইটো আমিতো 5জনটো আছোঁৱে ট্ৰিপৰ কিন্তু মানে কি আৰু 5জন আছে সিহঁতে বাৰু এতিয়া ফেচ ৰিভিল কৰা নাই এইফালে মানে বহুত এক্সাইটেড হৈ আছে কিন্তু মানে এতিয়া এক্সপ্ৰেছ কৰা নাই ইমান এটা আৰু 5জন আছে মানে টোটেল আমি 10জন তাৰে বজাৰ য়েছ আৰু মোৰ লগত যে জিতেন দা আছে যে জিতেন দা মানে বহুত স্পেচিয়েল ট্ৰিপটোৰ বহুত স্পেচিয়েল মানুহ হয় কাৰণ মানে ট্ৰেইনৰ টিকেটৰ আমি ট্ৰেইন টিকেটটো আমাৰ হৈ গ'ল গোটেই আপ ডাউন তো ট্ৰেইনৰ টিকেটৰ মানে প্ৰথম পইচাটো মানে জিতেন দাই মানে আমাৰ ইনভেষ্ট কৰিছে প্ৰথম টিকেট তাৰপিছত আমি লাহে দিছোঁ পইচাবিলাক প্ৰথম ন আচ্ছা ভাল লাগিব দেই এইটো মই গেৰাণ্টি দিছোঁ আজি তোমাক এই আৰু আছে সময় এতিয়া বাৰু ডেট চেট একো ৰিভিল কৰা নাই মই নপোৱা হৈছে গম পাবা আপোনালোকে গম পাব ডেটটো কেতিয়া বা ক'ত যাম আমি কিন্তু মানে চব ৰেডি হৈ গৈছে এতিয়া খালি যাব লাগে এতিয়া আমি ফেঞ্চিতে মানে এটা বস্তু চাবলৈ গৈ আছোঁ চাওক এই বেনাৰ এখন লগোৱা আছে যে এইখন মানে কি হোলী মহোৎসৱ মানে ফেঞ্চি বজাৰত বহুত ডাঙৰকৈ হোলী উদযাপন কৰা নহয় তো সেই তাত মানে চাব গৈ আছোঁ আয়োজন ফেঞ্চি বজাৰত যিহেতু মানে হোলীৰ সমাৰোহ
হয় ন তো মানে তাৰে কাৰণে মানে এইবোৰ মানে এই দাণ্ডি খেলাৰ বাবে এনেকুৱা মানে ষ্টিক বিক্ৰী কৰি আছে কিतना এই সবকা দাম 20 रुपये एक का আচ্ছা 20 টকা এইবিলাক নিব পাৰে আৰু চব পিংক কালাৰ আৰু হোলীৰ দিনা যিহেতু মানে হোলিকা দহন হ'ব ন তাত কিবা নিয়ম চিয়ম হ'ব তো মানে সেই নিয়মৰ কাৰণে এই মানে ঘেঁহু ৰাখিছে মানে মুঠি 30 টকাকৈ লৈ ফেঞ্চিতে পায় এইফালে হোলী মহোৎসৱৰ এখন ডাঙৰ বেনাৰ মাৰিছে চাওক কিন্তু মানে এটা বস্তু দেখিছোঁ মানে ইয়াত কোনো এটা শব্দ মানে অসমীয়াত লিখা নাই মানে গম পাইছোঁ যে মানে হিন্দীভাষী লোকখিনিয়ে কৰে কিন্তু মানে অলপ হ'লেও অসমীয়া তাত মানে দিব লাগিছিল দে হোলীৰ যোনটো বিশাল আয়োজন মানে ৰেইন ডান্স কিবা কিবি যে মানে ফেঞ্চি বজাৰত হয় যে তো এইখনতে হয় বিশাল এখন মঞ্চ বনাইছে আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে এই যোনটো বিশাল আয়োজন তো এইখিনি জেগাতে হ'ব চব কি ধুনীয়াকৈ সজাইছে একদম বতাহ মাৰি আছে ন ভাল লাগি আছে আৰু মেইন এইখিনি জেগাত মানে ওপৰত যোনখন মঞ্চ আছে এইখিনিতে মানে শ্ৰীকৃষ্ণ মূৰ্তি এটা থাকিব তাত ধুনীয়াকৈ মানে গোটেইখিনি প্ৰগ্ৰেম হ'ব আৰু ইয়াত চাওক কি ধুনীয়া এটা পৰিৱেশ এইবিলাক আয়োজন চলি আছে এইবিলাক চব বেনাৰ চেনাৰ লগাই আছে একদম মানে ফেঞ্চি বজাৰ বুলি ক'লে আৰু মানে ইয়াত মানে এটা বেলেগ এটা উৎপাত হয় সেই উৎপাতটো মানে এই 2-3 দিন পিছতে ইয়াত এইখিনি জেগাত মানে দেখা পোৱা যাব এই ফেঞ্চিৰ যোনটো মানে এই প্ৰগ্ৰেমটো হ'ব হোলীৰ প্ৰগ্ৰেমটো মানে পুৰণা যোনখন জেল আছে বৰ্তমান এই পাৰ্ক বনাই দিছে সেই পাৰ্কখনৰ ওচৰতে আৰু আমি যোনটো এই ট্ৰিপৰ বজাৰ কৰি আছোঁ এই ট্ৰিপৰ বজাৰ বাজেট কিমান জানেনে সম্পূৰ্ণভাৱে 1 লাখ টকাৰ বাজেট এই মানে আমি 10জন আছোঁ সম্পূৰ্ণ 1 লাখ ভাবক এতিয়া ক'ত যাব পাৰোঁ আমি গুৱাহাটীত যদি হোলী চাবলৈ আছে তেতিয়াহ'লে ফেঞ্চিত আহক মানে নেক্সট লেভেল হোলী উদযাপন কৰে আৰু দোকান এই চাৰিওফালে মানে সেই চব হ'লচেল দোকান এইবোৰ প্ৰত্যেকবাৰে য'ত আমি ৰং লওঁ তো এইখনেই দোকান ফেঞ্চি বজাৰৰ তাতে চব লিখা আছে দ্য CS গেডাৰিং তো এইখনে বিভিন্ন ধৰণৰ ৰং আছে একদম ভাল দামত পাই যায় ইয়াত বিজনেছ কৰাৰ কাৰণে আৰু তো যোৱাবাৰ মানে ইয়াৰে পৰা ধুনীয়াকৈ চব ৰং লৈছিলোঁ তো এবাৰ মানে কি ৰং আছে কি ধুনীয়া বেলেগ ধৰণৰ কি বস্তু আছে চাই লওঁ তো ইয়াৰ পৰা ল'ম আৰু আগতো আছে আগত মানে মেইন হেৰিত দোকানত কিন্তু ইয়াতে চাওক বিভিন্ন ধৰণৰ চুলি এইবোৰ ল'ব লাগিব মানে এইবোৰ চেল হয় ন আৰু টুপি আছে কিবা কিবি আৰু এইফালে এনেকুৱা বিভিন্ন ধৰণৰ মানে আছে চাওক বন্দুক চন্দুক আছে মানে ৰেগুলাৰ যোনটো মানে ইউজ কৰে আৰু বাচ্ছাবিলাকে সেইবিলাকে আছে চাওক বন্দুক তাৰপিছত এইবিলাক আছে কিবা কিবি এনেকুৱা ফিচকাৰী আছে তাৰপিছত এনেকুৱা আছে বেলেগ ডিজাইন আৰু বিভিন্ন ধৰণৰ এনেকুৱা ওপৰতো আছে এনেকুৱা মানে ডাঙৰ দামীবিলাকো আছে তেনেকৈ আৰু ইয়াৰ ভিতৰত কিবা কিবি চিলেক্ট কৰি লৈ যাম আৰু এইফালে মানে এইবিলাক যোনটো লিকুইড কালাৰ এইবোৰ আছে এইবিলাক বাৰু দামী এনেকুৱা তাৰপিছত স্প্ৰে আছে তাৰপিছত যোনটো মানে এই কাঢ়া ৰং বুলি মেজেণ্টা বুলি কৈছে সেইবোৰ তাৰপিছত এইবোৰ মানে শ্বৰ্টছবোৰ আছে তেনেকুৱা আৰু বেলেগ ইয়াৰ ফিচকাৰী আছে এনেকুৱা ফিচকাৰী লৈ যাব লাগিব কেইটামান মোৰ হাতত দেখিছে এইটো এটা আইফোন হয় কিন্তু একচুৱেলি এটা আইফোন নহয় এইটো হ'ল এটা ফিচকাৰী মানে কি এই চাওক এনেকৈ খুলি দিলে মানে ফিচকাৰী হৈ যায় এইটো মানে কি ক'ম আৰু আইফোন ফিচকাৰী বুলি ক'ব পাৰি আৰু মানে বেলেগ টেকন'লজি আহে আৰু এই বিশেষ মাস্কখন পিন্ধি মানে ৰাতি 3টামান বজাত ওলাব লাগে মানুহ মৰিছেছ এইবাৰ মানে এখন দোকানত সোমোৱা নাই মানে বেলেগ দোকান চেক কৰিছোঁ য'ত কমত পাওঁ মানে বেলেগ জেগাত বেলেগ মানে দাম ন তো সেই দাম হিচাপে মানে বেলেগ জেগাত চাই আছোঁ চাওক ইয়াত মানে ফুচকাৰী বোলে ফিচকাৰীৰ মানে গোটেই ভাণ্ডাৰ চব ফিচকাৰী গোটেই একদম গুদামে ভৰ্তি হৈ আছে গোটেই বিভিন্ন কিছুমানৰ দাম কম কিছুমানৰ বেছি সেইকাৰণে মানে সেই বস্তুটো কেলকুলেশ্যন কৰিহে মানে আজি সেই বস্তুখিনি ল'ম বজাৰত কিন্তু ভেৰাইটি বস্তু আছে দেই ভেৰাইটি বস্তু মানে বিভিন্ন কালাৰ এই কালাৰ চালাৰ চব মানে আৰু ইয়াতে লৈ আছে কেই পেকেট 60 পেকেট আচ্ছা 60 পেকেট চাই আছে মই মানে 100 পেকেটমান ল'ম চাগে বেলেগ কালাৰৰ এখন দোকানৰ পৰা এইখিনি মাল লৈ ল'লোঁ এইখিনি মানে গোটেই ৰং মানে ইয়াত হেৰি আছে 50 পেকেট আছে এতিয়া বেলেগ জেগাৰ পৰা বেলেগ কিবা কিবি চাওঁ তাতে যদি কমত পাওঁ সেইখিনি ল'ম আৰু ফিচকাৰী কিবা কিবি আৰু ল'ব আছে আৰু লগত ইয়াত কিন্তু মানে তলুৱাৰৰ মানে সেই পাব ফিচকাৰী পাব তলুৱাৰ বেলেগ ধৰণৰ আছে তলুৱাৰ কাটি পেলাম জাগাত চেষ্টা কৰি কিন্তু মাছ কাটি পেলাম মাছ আৰু যদি ইলেকশ্যন আহি আছে এয়া মোদীৰ মুখা চব এই মুখা আছে ভোটৰ মুখা আছে বেলেগ ধৰণৰ কাৰ্টুনিক কেৰেক্টাৰবোৰ আছে মাস্ক লৈছোঁ এইবোৰ চাওক এইবোৰ ভোটৰ মাস্ক তাৰপিছত এনেকুৱা ল'ম আৰু সৰু মাস্ক লৈছোঁ সৰু ল'ৰা ছোৱালীবিলাকে ভাল পায় তেনেকুৱা আৰু বিভিন্ন আছে এনেকুৱা তলত এটা আছে এনেকুৱা এই শিয়ালৰ মাস্ক ফক্স মাস্ক বাহিৰত কিবা মাল আছে কি চাওঁ ৰ'ব কালাৰে আছে গোটেই আৰু এইফালে বিভিন্ন ধৰণৰ এইবোৰ আছে ডাঙৰ এইবোৰ মানে একদম অলপ হেভি মাল থকা মানুহে কিনে আৰু পেণ্টেলো আছে এইবোৰ ফিচকাৰী একদম পিঠিত লটকাই লোৱা তেনেকুৱা বন্দুক চন্দুক আছে কিবা কিবি তেনেকুৱা আৰু বেলেগ দাম বেলেগ যেনেকুৱা বস্তু তেনেকুৱা দাম আৰু ফিচকাৰী আছে এনেকুৱা সেয়াই আৰু ইয়াতে আছে চাওক এইটো থৰৰ হাতুৰি এইটো ফিচকাৰী হয় তাৰপিছত এনেকুৱা বিভিন্ন ধৰণৰ বন্দুক চন্দুক আছে এইটো বন্দুক তেনেকুৱা বেলেগ নহ'লেও কিন্তু প্ৰত্যেকবাৰে কিন্তু ফিচকাৰীৰ কাৰবাৰ কিন্তু বেলেগ থাকে দেই মানে কিছুমান বিভিন্ন ধৰণৰ বেলেগ ডিজাইনৰ মানে ফিচকাৰী ওলাই ন মানে তামাম তাতে মানে সেইখন দোকানত বেলেগ কালাৰ দিছিলোঁ ইয়াত মানে বেলেগ চিষ্টেমত ৰৈছে তাত 50টা ইয়াত 50টা তো তেনেকুৱা হৈ গ'ল ক্লিয়াৰ গোটেই লৈ ল'লোঁ মাস্ক গোটেই ফিচকাৰী এনেকৈ মাস্ক তাৰপিছত এইবোৰ ৰং যোনটো মানে কাঢ়া ৰংটো সেই কাঢ়া ৰং চব লৈ লৈছোঁ চ' প্ৰায় গোটেই বজাৰ হৈ গ'ল একদম গোটেই বেগ ফুল কৰি লৈ লৈছোঁ এতিয়া ডাঙাটোহে দিগদাৰ কিবা কিনিবতো লাগিবই ন উপায় নাই তো সেয়াই আৰু
তো আমাৰ চাওক গোটেই তিনিটা টোপোলা, এইটো ডাঙৰ টোপোলা আছে, এইটো টোপোলা আছে, এইটো টোপোলা আছে, গোটেই ভৰ্তি মানে হেভি বাজেটৰ মানে বজাৰ কৰিছোঁ। তো মানে এতিয়া খালি কালিলৈকে দোকান দিব লাগে আৰু চাওঁ কিবা কিবি সৰু সুৰা বস্তু পাৰোঁ মানে দেখাত ভাল লাগিলে লৈ ল'ম আৰু। ৰ'ব বজাৰ হোৱাই নাই ৰ'ব, মানে লাহে মনত পৰি আছে তো সেইকাৰণে মানে অলপ খেলি মেলি লাগি আছে। তো এইটো বস্তু লৈ লৈছোঁ, এইটো মানে ফগ ধোৱা ওলাই আৰু এইটো স্প্ৰে লৈ লৈছোঁ। স্প্ৰে লাগে, চবেই ইউজ কৰে ন। মই পুৰি খাই বহুত ভাল পাওঁ, সেইকাৰণে মানে পুৰিৰ কাৰণে এডাল লৈ লওঁ নেকি, মানে পুৰিও খাব পাৰিম লগতে মানে পিচকাৰী হিচাপে ইউজ কৰিব পাৰিম। মজা কিন্তু এইডাল বেলনাডাল। এতিয়া এই জেগাখিনিত মই এটা আপোনালোকে হিণ্ট দিম যে মানে আমি য'ত ফুৰিবলৈ গৈ আছোঁ তাৰে লোকেশ্যনটো এইখিনি লুকাই আছে। তো আপোনালোকে যদি বিচাৰিব পাৰে বিচাৰি ওলাকচোন ক'ত যাম আমি। অৱশেষত যিহেতু ক্ৰিকেট ৱৰ্ল্ড কাপ চলি আছে, তো এই মালটো যদি নলওঁ কেনেকুৱা হ'ব। এইটো একচুৱেলি বেট নহয় দেই, এইটো বেট বলটো হয়, লগতে মানে ফিচকাৰীও হয়। একদম বেলেগ টেকনলজিয়া বস্তু ওলাই গৈছে এইবাৰ। হোলীৰ বজাৰ গোটেই ক্লিয়াৰ। এই চাওক গোটেই টোপোলা, এইফালে টোপোলা, এইফালে চাওক অপূৰ্বৰ তাত টোপোলা, উৎপলৰ তাত টোপোলা, চাৰিটা টোপোলা গোটেই ভৰ্তি। এবাৰ মানে ধামাকা বজাৰ হৈছে আৰু দোকানো ধামাকা হ'ব এইবাৰ। তো ঘৰ আহি পালোঁ কিবাকে, একদম এইবিলাক চব গোটেই একদম বস্তা ডাঙৰ দৰে হৈ আছে। একদম কিবা সেই জাবৰদম উঠোৱা যেন লাগে আছে চবৰে এটা ডাঙৰ টোপোলা। তো ইয়াতে মানে এতিয়া হিচাপ কিতাপ কৰি আৰু সেই সমাপ্ত কৰোঁ আৰু কালিৰ পৰা ধুনীয়াকৈ দোকান দিব লাগিব। তো সেয়াই আৰু তো ইয়াতে সেইটো শেষ কৰোঁ, কেনেকৈ মানে জনাব। অৱশেষত শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। তো সেয়াই আৰু বাই।